নমস্কাৰ জনাইছোঁ সকলোকে মোৰ মনৰ বতৰ ইউটিউব চেনেলৰ আন এটি ভ্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভ্লগটো হ'বলৈ গৈ আছে কমপ্লিট টিউশ্যনৰ ওপৰত আচলতে আপোনালোকক মই দেখুৱাইছোঁ ৰাতি দিনত আৰু স্কুল কৰাৰ পিছত আচলতে মই কেনেদৰে টিউশ্যন কৰোঁ বা কেইটা টিউশ্যন কৰোঁ তাৰ ওপৰতে ভাবিলোঁ ভ্লগ এটা বনাওঁ যিহেতুকে মোৰ ঘৰটো বনোৱা ধৰণৰ কাম কৰি পেলাই মোৰ ভ্লগ দিবলৈ মোৰ সময় নহয় সেইবাবে মই এনেধৰণেই ভাবিলোঁ আপোনালোকলৈ ভ্লগ এটা দিওঁ আচলতে ডেইলিনো কি কৰোঁ আৰু এতিয়া প্ৰথম আৰম্ভ কৰিলোঁ অপূৰ্বহঁতৰ ঘৰত মোৰ ষ্টুডেণ্ট তাত অৱশ্যে দুটা আছে আৰু অকণমানি ছোৱালীজনী আছে তাত টিউশ্যন কৰিলোঁ আৰু তাত টিউশ্যন কৰাৰ পাছত এতিয়া মই একদম সন্মুখৰ ঘৰটো দেখিছেনে সেয়া মোৰ বেক চাইডে এতিয়া তালৈ টিউশ্যন কৰিবলৈ যাম আচলতে এটা কথা মোৰ বহুত সুবিধা হ'ল যে মই টিউশ্যন য'ত কৰোঁ প্ৰথমতে তাৰ পৰা ইঘৰ মানুহলৈ গতিকে ওচৰত হোৱাৰ বাবে মোৰ টিউশ্যন কৰিবলৈ সুবিধা হ'ল কষ্টটো অকণ কম হ'ল কিন্তু ক্লাছ 10ৰ যিটো ষ্টুডেণ্টক মই টিউশ্যন কৰোঁ তাৰ ঘৰ কিন্তু অলপ দূৰ গতিকে আৰু সেইটো বাৰু মোৰ সপ্তাহত 2টা দিনহে থাকে গতিকে এয়া আৰু এতিয়া এয়া হৈছে আপোনালোকে চিনি পাবই চাগে চন্দ্ৰ বৰা ছাৰ বুলি কয় তেখেত এজন আৰু তেখেত ক্ৰিষ্টেলতে বহে আৰু আচলতে যোৱা বছৰে যোগাযোগ কৰিছিল কিন্তু কাৰণবশতঃ টিউশ্যন কৰিব পৰা নহ'লে যোৱা বছৰ কিবা এটা নিমিলিলে আৰু এবাৰ আকৌ বাইদেৱে ফোন কৰিলে গতিকে এইবাৰ আৰম্ভ কৰিলোঁ আৰু সোমাই দেখিছেনে এতিয়ালৈকে কপৌফুল ফুলি আছে ভাল লাগিলে সেইবাবে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকো দেখুৱাব লাগিব আৰু এতিয়া বলক ভিতৰলৈ গৈ থাকোঁ চাই থাকক ব্লগটো Got no frown on my little face. Why am I so freaking cute sometimes, yeah. আৰু এয়া মোৰ ষ্টুডেণ্ট আহি গ'ল আৰু এতিয়া আমি ভিতৰলৈ আহিলোঁ আৰু আহি পেলাই এয়া কিতাপ পত্ৰ উলিয়ালোঁ আৰু তাইক মই 2টা বিষয় পঢ়ুৱাওঁ এটা হৈছে হিন্দী আৰু আনটো হৈছে অসমীয়া আৰু দুয়োটাই অকণমান তাই দিগদাৰ পায় যিহেতুকে তাই ইংলিছ মিডিয়ামত পঢ়ি আছে তো সেইটো কাৰণে এই 2টা বিষয়ে মোক ল'বলৈ ক'লে গতিকে মই এই 2টা বিষয় তাইক পঢ়ুৱাইছোঁ আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো আজি কৈছোঁৱেই যে গোটেই ব্লগটো মোৰ কমপ্লিটলি টিউশ্যনৰ ওপৰতে হ'ব গতিকে চাই যাওক আপোনালোকে ভিডিঅ'টো কেনে পাইছে জনাব আৰু চাই থাকক বাকী আৰু এতিয়া মোৰ তাত টিউশ্যন কৰি হ'ল তাই ক্লাছ 6ৰ আছিলে আৰু এতিয়া আহি আছোঁ মই বেলেগ এখন টুকুৰা জেগালৈ আৰু এয়া হৈছে ইয়াত প্ৰজ্ঞাত পঢ়ি আছে ল'ৰাটোৱে ক্লাছ 10ৰ গতিকে তাক অসমীয়া পঢ়ুৱাওঁ আৰু সেইবাবে এতিয়া এইটো টিউশ্যনলৈ আহি আছোঁ আৰু ভাবিলোঁ আপোনালোককো অকণমান ভিডিঅ' কৰি দেখুৱাই দিওঁ বাকী যিমানখিনি পাৰোঁ যি ট্ৰাই কৰিহে আছোঁ যদি আপোনালোকৰ কোনোবা ভিউৱাৰ্ছে যদি ক্লাছ 10 কোনোবাই আপোনালোকে পঢ়ুৱায় তেতিয়াহ'লে আপোনালোকে জনাব যে কেনেকুৱা লাগিছে কি কথা বা বহুতখিনি তাত গুৰুত্বপূৰ্ণ কথা আছে ক্লাছ 10ৰ অসমীয়াটো কিন্তু উজু নহয় যথেষ্টই টান গতিকে মই যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আৰু মই এতিয়া ভাবিছোঁ যে ক্লাছৰ নোট কিছুমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিম ছাত্ৰ ছাত্ৰীসকলৰ যাতে সুবিধা হ'ব মই চেপ্টাৰ বুজাই দিম বুলি তেনেকৈ ভাবিছোঁ সময় কেনেকৈ মিলাম বাৰু নাজানো বহুত সময় কম গতিকে আপোনালোকে মোৰ সিদ্ধান্তটো কেনেকুৱা পাইছে জনাব আৰু তেতিয়া মই নোটবোৰ শ্বেয়াৰ কৰিম আৰু বাকী এয়া আহি পাই গ'লোহি ফুলবোৰ দেখিছেনে বাৰাণ্ডাত ইমান ধুনীয়াকৈ সজাই থৈছে খুব ধুনীয়াকৈ সজাই থৈছে আৰু বাকী আৰু ষ্টাৰ্ট কৰি দিওঁ আজি এইটো টিউশ্যন আৰু এইটোৰ পিছত আকৌ ঘৰতে গৈ পেলাই মোৰ আৰু 2টা টিউশ্যন আছে সেই 2টা হৈছে যে এটা ক্লাছ 3 আৰু এটা হৈছে 2 সিহঁতৰ আচলতে ঘৰত তেনেকৈ ইমান সময় নাপায় বাবে আচলতে পঠিয়াইছে পঢ়িবলৈ আৰু এতিয়া এয়া মই এইটো টিউশ্যনো মই সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া মই টেম্পুত উঠিবলৈ আহি আছোঁ কেতিয়াবা বাৰু মিলিলে মানে মানুহজনৰ লগতে গুচি যাওঁ ঘৰলৈ কিন্তু সদায় আচলতে নিমিলে তেওঁ যোৱা দেৰি হয় গতিকে ৰৈ থাকে ঘৰত সেইবাবে মই টেম্পুতে গুচি যাওঁ আৰু ভিডিঅ'টোত মানে লাইটত পোহৰত গছবোৰ ইমান ধুনীয়া লাগিছে সেইবাবে ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ
আৰু আপোনালোকেও ডেইলি লাইফটো কেনেকৈ কটাই কণ জনাবচোন আপোনালোকে। মই বাৰু স্কুল টিউশ্যন এইবিলাকে হৈছে আৰু কিন্তু কৰি থকা কামখিনি কৰি নাথাকিলে কিন্তু মনটো বহুত বেয়া লাগে। আচলতে যদিও কষ্ট হৈছে কিন্তু এইখিনিৰ পৰা আকৌ আঁতৰিও থাকিব নোৱাৰোঁ। সেইবাবে আচলতে মই এনেকৈ কৰি ফুৰিবলৈ বিচাৰোঁ আৰু কৰি থাকিলে মন চনবোৰো ভাল লাগি থাকে ব্যস্ত হৈ থাকিলে। গতিকে সেয়া আৰু এয়া ঘৰ আহি পালোহি, ষ্টুডেণ্ট হাজিৰ। মই কাপোৰ কানি সলোৱাই নাই, দুয়োটাকে দুইখন টেবুলত লৈ পেলাই আৰম্ভ কৰি দিলোঁ আচলতে সেয়া। আৰু এতিয়া আপোনালোকক মই দেখুৱাবলৈ বিচাৰিছোঁ যে মোৰ শ্বৰ্ট ফিল্ম বনাইছে, গতিকে তাৰে পোষ্টাৰখন আপোনালোকৰ আগত দেখুৱালোঁ। 20 ছেপ্টেম্বৰত ৰিলিজ কৰিব। গতিকে ক্লাছ 7ৰ এটা ষ্টুডেণ্ট, কিন্তু সি বহুতখিনি কৰিবলৈ যত্ন কৰিছে। গতিকে আপোনালোকৰ আগলৈ মই আগবঢ়াই দিম, আপোনালোকে চাব। আৰু এই সুযোগতে তাক মই বেষ্ট উইচেছো জনালোঁ। থেংক ইউ ফৰ ৱাচিং।